আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত জব্দ কৰা হৈছে সঞ্জীৱ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ঘৰতে প্ৰশ্নকাকত জব্দ কৰা হৈছে কথাটো আপুনি শুনিছে শুনিছোঁ। ইমান সিকিউৰিটি থকাৰ পাছত ইমান সিকিউৰিটিত আপোনালোকে কোশ্চেন পেপাৰসমূহ আমাৰ তৈয়াৰী কৰে ইমান নিৰাপত্তাৰ মাজত অসম আহি পোৱাৰ লগে লগে কিয় প্ৰশ্নকাকতসমূহ ছাৰ লিক হ'ব লগা হৈছে আচলতে অসমৰ কথা নহয় অসমৰ মানুহ এনে খুব ভাল 2-4জন বেয়া হ'ব পাৰে প্ৰত্যেক গোটেই ভাৰতবৰ্ষত এনেকৈ হৈ আছে আনএমপ্লয়মেণ্ট ইমান বেছি হৈছে মানুহ ৰিস্ক লৈ থাকে আৰু মেটেৰিয়েলিষ্টিক ছ'চাইটি হৈ গৈছে 20 তাৰিখে বাতিল হৈছিল অসম আৰক্ষীৰ SIৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা বাতিল হৈছিল আৰু ইয়াৰ পাছতে প্ৰশ্নকাকত ফাদিলক লৈ বৰ্তমান ক্ৰাইম ব্ৰাঞ্চ আৰু CID অভিযান আৰম্ভ কৰিছে বৰ্তমান 10 গৰাকীকৈ ব্যক্তি গ্ৰেপ্তাৰ হৈছে নাম আহিছে কেইবাগৰাকী ৰাজনৈতিক নেতাৰ নামো আহিছে আৰু ইয়াৰ মাজতে যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাত বহিছিলে তেওঁলোক বৰ্তমান বিমূৰত পৰিছে দৰাচলতে কেতিয়ালৈ অনুষ্ঠিত হ'ব অসম যি আৰক্ষীৰ পৰীক্ষা সেই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব SI পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু তাৰে বিষয়ে কেনেকৈ সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল আৰু সমগ্ৰ বিষয়টো কেনেদৰে প্ৰশ্নকাকত ফাদিল হৈছিল আৰু কেনেধৰণে অসম আৰক্ষীয়ে প্ৰথমতে লাভ কৰিছিলে যে প্ৰশ্নকাকত ফাদিল হৈছে যাৰ বাবে পৰীক্ষা বাতিল কৰিব লগা হৈছে আমাৰ সৈতে উপস্থিত আছে অসম আৰক্ষী নিযুক্তি বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰ ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ ঈশান নিউজলৈ স্পষ্টকৈ ক'ব মই যিকেইটা প্ৰশ্ন আপোনাক সুধিম যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া যেনেধৰণে বন্ধ হৈ গৈছিল মানে মাজত বন্ধ হৈ গৈছিল পুনৰ আপোনালোকে নিযুক্তি দিয়াৰ বাবে পদটো পূৰণ কৰিলে আৰু পৰীক্ষাৰ তাৰিখ আছিল 20 তাৰিখ আৰু প্ৰশ্নকাকত ফাদিল হৈছিল আৰু কেনেকৈ প্ৰশ্নকাকত ফাদিল হৈছিল কেনেধৰণে আপুনি বিষয়টো শুনিলে আৰু কেতিয়ালৈ পৰীক্ষা অনুষ্ঠিত হ'ব চমুকৈ ক'ব পৰীক্ষা 20 তাৰিখে আছিলে 20 তাৰিখে অনুমান 11:45 এজন মানুহ মোক ফোন কৰিলে নাম আছিলে গৌতম মেছ মই ইয়াতে কৈ দিছোঁ কাৰণ মই FIRতো লিখিছোঁ তেখেত মোক ফোন কৰি কৈছে ছাৰ এটা প্ৰশ্ন এইটো আমাৰ কুৱেশ্যন পেপাৰ চাৰ্কুলেট হৈ আছে হোৱাটছআপত আমাৰ হয় নাকি এইটো আপোনালোকৰ হয় নাকি মই ক'লোঁ আমাৰতো হ'ব নোৱাৰে কিন্তু তেতিয়া তোমাক পঠাওচোন মোক পঠাই দিলে পঠোৱাৰ লগে লগে মোৰ আমাৰ অফিচ কপি এটা আহে চিল্ড কপি এইটো খুলি মই চালোঁ এইটো একজেক্টলি ছেম আছিলে এইটো দেখি মোৰ মাথা বেয়া হৈ গ'ল কি এইটো কেনেকৈ হৈ পাৰিলে মই লগে লগে ওপৰৰ চব জেগাত কথা পাতিলোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া লগে লগে মোক কৈছে কি কেঞ্চেল ইমান নিকাহ স্বচ্ছ আমি ৰিক্ৰুটমেণ্ট পাতিবলৈ ভাবিছোঁ যদি ক'ৰবাত লিক হৈছে এইটো কেঞ্চেল কৰক ক'ত হ'ব পাৰে মই চব এইটো পুলিচ কাষ্টাডিত আছিলে চব পেপাৰবিলাক 18 তাৰিখত তেওঁলোকৰ হাতত গুচি গৈছিলে SP বিলাকৰ আৰু পৰীক্ষা ষ্টাৰ্ট হোৱা নাছিলে তাৰ মাজতে হৈছে ক'ৰবাত লিক হৈছে তেখেত লগে লগে ক'লে মই লগে লগে জনাই দিলোঁ সব চেণ্টাৰক কি পৰীক্ষা কেঞ্চেল হৈছে ঘূৰাই লৈ লওক তাৰ কাৰণ আছিলে যদি এনেকৈ পৰীক্ষা হৈ গ'লে কিমান অন্যায় হৈ গ'লে ইমান অন্যায় হৈ গ'লে আমি কেতিয়াও এইটো একচেপ্ট কৰিব নোৱাৰিলোঁ যেতিয়াৰ পৰা ৰিক্ৰুটমেণ্ট বৰ্ড হৈছে আমাৰ পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আমি যিমান ৰিক্ৰুটমেণ্ট কৰিছোঁ 5টা আজিলৈকে কোনো ৰিক্ৰুটমেণ্টত এটাও কোনো কমপ্লেইন নাকাৰোঁ যিমান ৰিক্ৰুটমেণ্ট পাইছে তেওঁলোকৰ গৈ সুধিবও পাৰে ক'তো 1 টকা খৰচা হোৱা নাই ক'তো ফেভাৰৰ এইটো চলা নাই তাতে একদম নিকাহ আৰু স্বচ্ছ ৰিক্ৰুটমেণ্ট আমি কৰি আছোঁ এইটোই প্লান আছিলে এবাৰেই কিন্তু এবাৰ এটা মাফিয়া সোমাই গ'ল মাজতে মাফিয়া অবভিয়াছলি মাফিয়াৰ কিছুমান ডাঙৰ মানুহ ইনভলভ হ'ব লাগিব ইমান ডাঙৰ কাম হৈছে যদি তো আমি গম পালোঁ একদম পৰীক্ষাৰ 15 মিনিট 10-15 মিনিট আগতে গম পালোঁ তো আমি আগতে কেঞ্চেল কৰিব পাৰিলোঁ কিন্তু যেতিয়া মই গম পালোঁ আৰু এইটো হোৱাৰ লগে লগে মই কেঞ্চেলৰ অৰ্ডাৰ কৰিলোঁ আৰু CIDক এটা FIR দিলোঁ ছাৰ কোৱা হৈছে যে 16 তাৰিখে যি প্ৰশ্নকাকতসমূহ সেই 16 তাৰিখে প্ৰশ্নকাকতসমূহ অসমত পাইছিল 18 তাৰিখে জিলালৈ গৈছিল আৰু আৰক্ষী অধীক্ষকৰ যি কাষ্টডিত থাকিব লাগে সেই কাষ্টডি মতে প্ৰশ্নকাকতসমূহ আপোনালোকে জিলালৈ প্ৰেৰণ কৰিছিল গতিকে যিহেতু 16 তাৰিখে অসমলৈ আহি পাইছিল কোশ্চেন পেপাৰসমূহ আৰু ইয়াৰ লগে লগে 18 তাৰিখে জিলাসমূহত গৈছিলে জিলাসমূহত আৰক্ষী অধীক্ষকৰ বা SPৰ দায়িত্বত থকা কোশ্চেন পেপাৰসমূহ কেনেধৰণে লিক হ'ব পাৰে বা কেনেধৰণে মানুহৰ মোবাইলে গুচি যাব পাৰে বুলি আপুনি ভাবে ছাৰ কেনেধৰণে কাষ্টডিত থকা যিসমূহ কোশ্চেন পেপাৰ কেনেধৰণে লিক হ'ল বুলি আপুনি ভাবে ছাৰ একচুৱেলি এইটো CID ইনকুৱাৰী কৰি আছে এইটো মই আচৰিত হৈছোঁ মই পুলিচ ডিপাৰ্টমেণ্টৰ মানুহ আছিলোঁ মোৰ পুৰা ফেথ আছিলে SP বিলাকৰ ওপৰত
মই আজিও আচৰিত হৈ আছোঁ কি যেতিয়া 18 তাৰিখে গৈ পালে 16 তাৰিখে ইয়াতে আহিলে আমাৰ 10th APBN আমি আৰমাৰীৰ ভিতৰত পেপাৰ ৰাখিছিলোঁ আৰমাৰীৰ ভিতৰত আছিলে 18 তাৰিখে SP বিলাকৰ এস্কৰ্ট পাৰ্টি আহিছিলে লৈ গ'ল 20 তাৰিখে তেওঁলোক 11টা বজাত ভেনিউত পঠাব লাগিছিলে ইতিমধ্যে এইটো যদি লিক হৈছে এইটো বহুত আশ্চৰ্যাত্মক আৰু CIDক সেইটোই ওলাবলৈ দিয়া হৈছে কি কোন জেগাৰ পৰা ওলাইছে কোন ইয়াতে ইনভলভমেণ্ট আছে এতিয়া বহুত এৰেষ্ট কৰিছে কিন্তু আচল জেগা ওলোৱা নাই য'ৰ পৰা এই পেপাৰ ওলাইছিলে এইটো এতিয়া CID আগবাঢ়ি আছে ওলাব এইটো বস্তুটো এইটো ওলাব আৰু যিজন ইনভলভ আছে শাস্তি পাব ইমান শাস্তি পাব কি ইন ফিউচাৰ আমাৰ ল'ৰা ছোৱালী ভৱিষ্যৰ লগত খেলিব নোৱাৰিব এনেকৈ আমি এইটো এলাউ নকৰিম আমি ৰিক্ৰুটমেণ্ট পাতিম নিকাহ পাতিম স্বচ্ছ পাতিম নহ'লে দেৰি হ'ব পৰন্তু ন্যায় দিম চবক এইটো আমাৰ একদম উদ্দেশ্য এইটো আমাৰ কমিটমেণ্ট স্যাৰ এগৰাকী প্ৰাক্তন DIG PK দত্তৰ নাম ইয়াত সাঙুৰ খাইছে আৰু PK দত্তক আপুনি চিনি পায়নে নাই কথাটো আপুনি স্পষ্ট কৰিব লাগে কাৰণ যিগৰাকী আৰক্ষী বিষয়াৰ নাম এই মুহূৰ্তত উল্লেখ হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ পূৰ্বেও কেইবাটা গুৰুত্বপূৰ্ণ বিভাগত তেওঁ দায়িত্বত আছিল অসম আৰক্ষীৰ কেইবাটা গুৰুত্বপূৰ্ণ বিভাগত তেওঁ দায়িত্বত আছিল আৰু এইগৰাকী বিষয়াৰ বৰ্তমান যিসমূহ সম্পত্তিৰ বিৰুদ্ধে অভিযান চলাইছে CID আৰু ক্ৰাইম ব্ৰাঞ্চে PK দত্তক আপুনি চিনি পায়নে আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰে মানুহ আছিলে আমি চিনি পাওঁ চব পুলিচ অফিচাৰক চিনি পাওঁ পৰন্তু PK দত্তাক মোক লাষ্ট 6 বছৰমান আগতে পাইছিলোঁ একবাৰ বাছ তাৰপিছত মোৰ কোনো টাচ নাথাকিলে তেখেতৰ লগত তেখেতৰ পষ্টিং হৈ থাকিলে ৰিটায়াৰমেণ্টো হৈ গ'ল মই একো গম নাপাওঁ পৰন্তু যদি মোক কয় কি চিনি পায় নাপায় তো মই চিনি পাওঁ কাৰণ মোৰ ডিপাৰ্টমেণ্টৰ মানুহ আছিলে পৰন্তু যোৱা 6-7 বছৰৰ পৰা কোনো মোৰ টাচ নাছিলে এখেতৰ লগত কাৰণ মোৰ পষ্টিং বেলেগ হৈ গ'ল তেখেতৰ বেলেগ হৈ গ'ল মোৰতো কোনো এনেকৈ নাছিলে ঘনিষ্ঠ নাছিলে যে মই কথা পাতিম ইয়া ক'ৰবাত পাওঁ মোৰ অফিচত মোৰ লগত আজিলৈকে জীৱনত তেখেত ক'তো কাম কৰা নাই জীৱনত কোনো জেগাত আমাৰ দুইজনৰ একে পষ্টিং কেতিয়াও হোৱা নাই এটা জেগাই ওচৰা ওচৰি তো সেইকাৰণে মই বহুত ক্ল'জলি চিনি নাপাওঁ তেখেতক যদি আহি সন্মুখত মই এইটো চিনাকি কৰিব পাৰিম কি হাঁ সেইটো হয় PK দত্তা বাছ ইমানেই আছে মোৰ তেখেতৰ লগত PK দত্তৰ হোটেলসমূহত অভিযান চলোৱা হৈছে আৰু বিভিন্ন ধৰণৰ নথি পত্ৰসমূহ জব্দ কৰা হৈছে এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত জব্দ কৰা হৈছে সঞ্জীৱ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ঘৰতে প্ৰশ্নকাকত জব্দ কৰা হৈছে কথাটো আপুনি শুনিছে শুনিছোঁ চিনি পায় আপুনি সঞ্জীৱ শৰ্মাক আজিলৈকে দেখা নাই নামো শুনা নাই সঞ্জীৱ শৰ্মা কোন এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ নামো ইয়াত উল্লেখ কৰিছে দিবন ডেকাৰ নাম উল্লেখ কৰিছে আৰু আপোনাৰ দিবন ডেকাই ফেচবুকত পোষ্ট কৰিছে যে মই 11:28 যিগৰাকী গৌতম মেছৰ কথা ক'লে সেইগৰাকী গৌতম মেছক মই জনাইছিলোঁ আৰু গৌতম মেছে আপোনাক ফোন কৰি পেলাই আপোনাক বা হোৱাটছএপত মেছেজ কৰি পেলাই আপুনি কোৱা ধৰণে আপোনাক জনাইছিলে দিবন ডেকাক আপুনি চিনি পায় নেকি দিবন ডেকাক আপুনি চিনি পায় নেকি আমাক যেতিয়া গৌতম মেছ মোক পঠাই দিলে মই গৌতম মেছক ফোন কৰিছিলোঁ মই ক'লোঁ তোমাক কোনে দিলে এইটো কি এজন দিবন ডেকা নামৰ মানুহ আছে তেখেত দিছিলে মই তেখেত ক'ত থাকে কি গুৱাহাটীতে আছে মই কি তোমালোক আহিব পাৰিব নেকি এতিয়া ইমিডিয়েটলি দুইজনক মই মাতি চিধা CIDত লৈ গ'লোঁ ইমানেই চিনাকি মই CIDক হেণ্ড অভাৰ কৰিলোঁ মই কি এখেত মানুহ মোক পঠাইছিলে আৰু এখেতক পঠাইছিলে আৰু এখেত কোনে পঠাইছে এখেতক আপোনালোক বিচাৰক এনেকৈ চেন ওলাওক পূৰা লাষ্ট ক'ৰ পৰা আহিছে বস্তুটো ইমানলৈকে যাব লাগিব এইটো ইনভেষ্টিগেশ্যনৰ এটা মেথড হয় যেনেকৈ আমাৰ পুলৱামা কেছৰ এনেকৈয়ে হৈছিলে কি মোবাইলৰ পৰা আগবাঢ়ি পূৰা কেছ ছল্ভ হৈ গ'ল এইটো হ'ব মই কৈছোঁ আপোনাক CID পূৰা কেছ ছল্ভ কৰিব লাষ্ট মানুহলৈকে গৈ পাব য'ৰ পৰা এই বস্তুটো ওলাইছিলে দিবন ডেকাই যিহেতু গৌতম মেছক কথাটো জনাইছিলে আৰু গৌতম মেছে আপোনাক হোৱাটছএপত মেছেজ কৰি আপোনাক জনাইছিলে দিবন ডেকাৰ ওপৰত আপোনাৰ সন্দেহ হয় নেকি সন্দেহ মই কেনেকৈ কৰিব পাৰিম প্ৰথমবাৰীতো মই এনেকৈ পাইছিলোঁ তেখেত গৌতম মেছক দিছে গৌতম মেছ মোক দিছে আৰু যদি দিবন ডেকাক মই গৌতম মেছক কৈছোঁ যি মানুহ আপোনাক দিছে তেখেতকো লৈ আহক কাৰণ মই প্ৰথম মই ৰেডি আছিলোঁ কি পুলিচক হেণ্ড অভাৰ কৰিম তেতিয়াই আৰু এই মানুহ আহি গৈছে তেতিয়াতো অবভিয়াছলি যদি আহি গৈছিলে লগত পলোৱা নাই তেতিয়া সন্দেহ কথা তেতিয়া নোলায় আৰু সন্দেহ কিমান আছে তেখেতৰ ইনভলভমেণ্ট কিমান আছে CID ওলাব এতিয়া CID এইটো কৰি আছে তেখেতৰ কি পৰন্তু প্ৰথমবাৰে যেতিয়া মই ফোন কৰিলে গৌতম মেছ তেখেতক কি
কি এনেকৈ এনেকৈ তাতে চেয়াৰমেন চাব মাতিছে তুমি আহিবা তেতিয়া সি আহিলে মোৰ ইয়াতে ৰিবন ডেকা আৰু মই দুইজনক লৈ ইয়াৰ পৰা চিধা CIDত গ'লোঁ CIDক হেণ্ড অভাৰ কৰিলোঁ মই ক'লোঁ এই FIR দি আছোঁ মই এওঁলোক এইটো মোক দিছিলে আৰু এখেতক এইটো দিছিলে এখেতক কোনে দিছিলে এতিয়া আপুনি চেন ওলাওক পূৰা বৰ্তমানলৈকে তেতিয়া মিনিং হ'ল কি দিবন ডেকাৰ ইমান চিনাকি নাছিলে পৰন্তু তেখেতৰ ইনভলভমেণ্ট আছে না আছে এইটো CID ওলাব পৰন্তু প্ৰথমবাৰ তেখেত আহি গ'ল আচৰিত এইটো হৈছে যদি ইনভলভমেণ্ট বেছি থাকিলে তো এনেকৈ আহি গ'ল কাৰণ দিবন ডেকাক যিজন দিছিলে সি পলাই গ'ল না দিবন ডেকাক কোনে দিছিলে হীৰক নামৰ মানুহ আছিলে আমি CIDত বহিছিলোঁ হীৰকক মাৰি আছোঁ হীৰকৰ ছুইচ অফ তেতিয়া লোকেশ্যনবিলাক ওলাই কিবা চেষ্টা কৰি আমি তেখেতক পালোঁ তাৰপিছত CID টেক অভাৰ কৰাৰ পাছত এতিয়া CID নিজে নিজে কৰি আছে কাৰণ মোৰ কাম এতিয়া আছে কি নতুনকৈ ৰিক্ৰুটমেণ্ট পাতিব লাগে সেইকাৰণে মই ইনভেষ্টিগেশ্যনৰ ফালে মই বেছি চোৱা নাই আমাৰ পুলিচ হেডকোৱাৰ্টাৰ কৰি আছে চব CID কৰি আছে মোৰ খালি এইটো আছে কি মই 94,000 যিটো মোৰ কেণ্ডিডেট আছে তেওঁলোকক ন্যায় দিম বাছ আৰু ন্যায় দিবলৈ হ'লে একদম নিকা আৰু স্বচ্ছ ৰিক্ৰুটমেণ্ট পাতিব লাগিব আৰু এই ৰিক্ৰুটমেণ্ট একদম নিকা আৰু স্বচ্ছ হ'ব তাতে কোনো তেওঁলোকক মই অনুৰোধ আছে মোৰ আপিল আছে কি মনত একো ডাউট নাৰাখিব যদি SLRP ৰিক্ৰুটমেণ্ট কৰি আছে মনত একো ডাউট নাৰাখিব সেইটো কথা লৈ আৰু যদি আপোনাৰ আছে আপুনি পুৰণা যিমান SLRP ৰিক্ৰুটমেণ্ট কৰিছে খবৰ লৈ লওক এটাও কেছ আপুনি নাপাব আমাৰ ৰিক্ৰুটমেণ্টত আমি ন্যায় দিবলৈ বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীক এইটো ন্যায় পাব লাগে কষ্ট কৰিছে মেৰিট বেছড ৰিক্ৰুটমেণ্ট কৰি আছোঁ আমি সেইটোৱে আমাৰ এইটো আছে উদ্দেশ্য সেইটোৱে আছে আৰু সেইটো এনেকৈয়ে হ'ব মই তেওঁলোকক এশ্বুৰেঞ্চ দিছোঁ আপোনাৰ পত্নী জড়িত থকাৰ কথা কৈছে আপোনাৰ পত্নীয়ে কুৱেশ্যন পেপাৰ তেওঁ প্ৰস্তুত কৰিছিলে কিমান সঁচা কথাটো আপোনাৰ নিজৰ পত্নীয়ে কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছিলে একদম 100% ৰং তেখেত আজিলৈকে পেপাৰো চোৱা নাই কিছুমান এক্সপাৰ্টৰ পৰা আমি কুৱেশ্যন আনাওঁ বেলেগ আৰু তেতিয়া এটা মিলাই এটা কুৱেশ্যন পেপাৰ বনাওঁ তেখেতৰ কোনো তাৰ এইটো ইয়াৰ লগত জড়িত নাই তেখেত পেপাৰেই চোৱা নাই আজিলৈকে বনোৱাটো বাদ দিয়ক কাৰ ছপাশালক দায়িত্ব দিয়া হৈছিল যিহেতু কুৱেশ্যন পেপাৰসমূহ গুৱাহাটীতে প্ৰস্তুত কৰা হৈছিল বুলি কৈছে যে কাৰোবাৰ দিবন ডেকাৰ ছপাশালত প্ৰশ্ন কাকতসমূহ তৈয়াৰী কৰাৰ কথা আছিলে কাৰ ছপাশালত মানে কুৱেশ্যন পেপাৰসমূহ ক'ত প্ৰস্তুত কৰা হৈছিলে কুৱেশ্যন পেপাৰ কোনো নৰ্থ ইষ্টৰ প্ৰেছত প্ৰিণ্ট হোৱা নাই আমাৰ কিছুমান ছিকিউৰিটি প্ৰেছ থাকে আমি যিটো ছিকিউৰিটি প্ৰেছ আমি য'ত প্ৰেছ কৰাইছিলোঁ সেইটো চবতকৈ ডাঙৰ প্ৰেছ ইণ্ডিয়াৰ য'ত UPSC-বিলাকৰ পেপাৰ এইটো প্ৰিণ্ট হয় এনেকৈ চিলেক্ট কৰিছোঁ তাৰ পৰা আমি প্ৰিণ্ট কৰাই আনিছিলোঁ গুৱাহাটী প্ৰিণ্টিঙৰ লগত কোনো কানেকশ্যন নাই গুৱাহাটীত কোনো প্ৰিণ্ট হোৱা নাই পেপাৰ তাৰ পৰা চিল্ড হৈ আহে ভেনিউ ৱাইজ চিল্ড হয় আমি ভেনিউ পঠাই দিওঁ কি কোনটো ভেনিউত কিমান কেণ্ডিডেট হ'ব তাৰ পৰা ভেনিউ ৱাইজ চিল্ড হৈ আহে তো এইটো টোটেলি মিছা কথা কি গুৱাহাটীত কিবা এনেকৈ প্ৰিণ্টিং হৈছে या প্ৰিণ্টিঙৰ কথাও ওলাইছে আমি গুৱাহাটীত কেতিয়াও ভাবাই নাই কাৰণ গুৱাহাটীত কোনো ছিকিউৰিটি প্ৰেছ নাই আমি কেনেকৈ প্ৰেছ ইয়াতে প্ৰিণ্ট কৰাব পাৰিম আমি প্ৰত্যেক পেপাৰ আপোনাৰ ছিকিউৰিটি প্ৰেছত কৰাওঁ ছিকিউৰিটি প্ৰেছ মিনছ RBI পৰা তেওঁলোক চাৰ্টিফিকেট পায় তেওঁলোক বেলেগ পেপাৰ কোনো নকৰে পাব্লিক প্ৰাইভেট কাম নকৰে খালি চৰকাৰৰ এইটো এনেকৈ পেপাৰবিলাক প্ৰিণ্ট কৰে ইমান ছিকিউৰিটি থকাৰ পাছত ইমান ছিকিউৰিটিত আপোনালোকে কুৱেশ্যন পেপাৰসমূহ আপোনাৰ তৈয়াৰী কৰে ইমান নিৰাপত্তাৰ মাজত অসম আহি পোৱাৰ লগে লগে কিয় প্ৰশ্ন কাকতসমূহ ছাৰ লিক হ'ব লগা হৈছে আচলতে অসমৰ কথা নহয় অসমৰ মানুহ এনে খুব ভাল 2-4জন বেয়া হ'ব পাৰে প্ৰত্যেক গোটেই ভাৰতবৰ্ষত এনেকৈ হৈ আছে আনএমপ্লয়মেণ্ট ইমান বেছি হৈছে মানুহ ৰিস্ক লৈ থাকে আৰু মেটেৰিয়েলিষ্টিক ছ'চাইটি হৈ গৈছে সেইকাৰণে এনেকৈ হৈ থাকে অসমৰ বেছি এইটো ঘটনা কেতিয়াও হোৱা নাই প্ৰথমবাৰে ইমান ডাঙৰকৈ ঘটনা হৈছে আৰু এই ডাঙৰ ঘটনা হৈছে এইকাৰণে এইটো পূৰা ছল্ভ কৰিবই লাগিব ইয়াতে ওলাই ল'ব লাগিব আৰু এই আনএমপ্লয়মেণ্ট বহুত হৈছে মানুহৰ এমপ্লয়মেণ্ট নাই আৰু কিছুমান দালালবিলাক সোমাই আহিছে আমাৰ অসমতো কিছুমান দালাল আছে আমি বহুতবাৰ এৰেষ্টো কৰিছোঁ এই পৰীক্ষাৰ এক সপ্তাহ আগতে এজন মানুহ এৰেষ্ট হৈছিলে মনোজ তামুলী কৰি সি কিবা অডিঅ' আমাক পঠালে মোৰ IGP SB কি ছাৰ দুইজন কথা পাতি আছে এনেকৈ আপোনাৰ শুনকচোন মই শুনি লগে মই এইটো ওলালোঁ কি ক'ৰ মানুহ গম পালোঁ তিনিচুকীয়া SPক ফোন কৰিলোঁ
কি এনেকৈ এনেকৈ মানুহ আছে, সেইটোৰ মোবাইল নম্বৰ আছে, ধৰি লওক তাক। এই ধৰি আনিলে, ধৰি অহাৰ পাছত কৈছে কি ছাৰ সেইটো মানুহৰ এই নহয় মোবাইলটো। মই ক'লোঁ তাৰ নামত আছে এইটো। ক'লে না ছাৰ ই তাৰ নামত আছে, পৰন্তু তাৰ মোবাইল নহয়। মানে কি তেতিয়া কাৰ হ'ব পাৰে, তাক সোধকচোন মনোজ তামুলী নামৰ কোনোবা মানুহ আছে নেকি। সি ক'লে কি ছাৰ মোৰ পৰা 40,000 টকা লৈ গৈছিলে এজন মানুহ আহি, তেজপুৰৰ পৰা আহি ৰিক্ৰুটমেণ্ট কৰাব। মানে কি তাৰ নম্বৰ ওলাই তেজপুৰ এছ পিক দিয়ক। তো আমাৰ তিনিচুকীয়া এছ পি তেজপুৰ এছ পিকে নম্বৰ দিলে কি মানুহক ধৰিব। তেজপুৰ এছ পি ওলালে লোকেশ্যন লখিমপুৰত। লখিমপুৰ এছ পিক কোৱা হ'ল, লখিমপুৰ এছ পি ধৰিলে, তাক ইণ্ট্ৰগেশ্যন হ'ল, ই একচেপ্ট কৰিলে, জেলত আছে। তো আমি দালালক ঘুমাবলৈ একদম নিদিম। ইয়াতে এটা কথা কওঁ, আপোনালোকৰ পুলিচৰ আৰক্ষীৰ মাজতো যিহেতু প্ৰবঞ্চক বা দালাল আছে নেকি বৰ্তমান? এই যি চক্ৰ, ডাঙৰ যি আপুনি চক্ৰৰ কথা কৈছে, চেইনৰ কথা কৈছে, ইয়াৰ মাজতো বৰ্তমান আপোনালোকৰ উলুবাৰীৰ যি এটা চক্ৰ আছে, দালাল চক্ৰ বুলি ক'ব লাগিব, আৰক্ষীৰ লোকসকলেও এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজত সোমাই পৰে নেকি? যেতিয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াই দেখা যায় যে আৰক্ষীৰ একাংশ, বৰ্তমানৰ আৰক্ষী বিষয়াসকলেও কিন্তু এই চেইনৰ মাজত সোমাই পৰে। আপোনাৰ সন্দেহ হয় নেকি যে বৰ্তমানৰ আৰক্ষী বিষয়াসকলেও এই কাণ্ডৰ সৈতে জড়িত আছে? মই এটা কথা ক'ব পাৰিম, মই 30 বছৰ অসমত কাম কৰিছোঁ, অসম পুলিচত। অসম পুলিচতকৈ ভাল পুলিচ মই দেখা নাই দে। গোটেই ভাৰতবৰ্ষত মই কাম কৰি আহিছোঁ ডেপুটেশ্যনত গৈ। আমাৰ পুলিচ, অসম পুলিচ যিমান ভাল আছে, যিমান চিনচিয়াৰ আছে, যিমান কমিটেড আছে, কোনো পুলিচ নাই, প্ৰথম কথা। দ্বিতীয় কথা কি হৈছে, যেতিয়া বাহিৰৰ চক্ৰবিলাক লাগি যায় কিবা কামত কাৰণ, এজন দুইজন হ'ব পাৰে এনেকৈ পুলিচক তেওঁলোক কিবা ধমকি দি কিবা কৰি এই চক্ৰত ল'ব পাৰে। পৰন্তু মোৰ আশা এইটোও আছে কি চাৰ্ভিং অফিচাৰৰ ভিতৰত আমাৰ অসম পুলিচত ফেথফুলনেছ যিটো আছে ভাৰতবৰ্ষত ক'তো নাই। অসম পুলিচ ইজ দ্য বেষ্ট পুলিচ, আই এম টেলিং ইউ। মই চব জেগাত কাম কৰি আহিছোঁ, বম্বেত কাম কৰিছোঁ, দিল্লীত কাম কৰিছোঁ, বহুত জেগাত কাম কৰি আহিছোঁ পুলিচৰ। এনেকৈ পুলিচ মই দেখা নাই। সেইকাৰণেই মোৰ পূৰা ফেথ আছিলে, মোৰ এতিয়াও ফেথ আছে। এতিয়া ওলাব কেনেকৈ হৈছে, কি হৈছে ঘটনাটো। মই এছ পিবিলাকৰ এইটো নহয়, ডাউট কৰা নাই, তেওঁলোকৰ কাষ্টাডিত আছিলে, ঠিক আছে, কিন্তু ডেট ডাজ নট মিন কি তেওঁলোক ইনভল্ভ হৈছে। তেওঁলোক ইনভল্ভ নাই কোনো মোৰ মতে, কিন্তু যদি আছে তো শাস্তি পাব দেই। শেষত ছাৰ এটা কথা জানিবলৈ যত্ন কৰিম, অসম আৰক্ষীৰ এবি আৰু ইউবিৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই পৰীক্ষাত মেডিকেল টেষ্টৰ সময়ত চিকিৎসকে, একাংশ চিকিৎসকে, মই সকলো চিকিৎসকৰ কথা কোৱা নাই, একাংশ চিকিৎসকে বিভিন্ন অজুহাত দেখুৱাই বাতিল কৰিছে, কাৰোবাৰ কিছু অসুবিধা দেখুৱাইছে, আৰু এই অভিযোগ কৰিছে ডিব্ৰুগড়ৰ সোণমণি সন্দিকৈ নামৰ এগৰাকী প্ৰাৰ্থীয়ে, যিগৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁক চকুৰ কিবা অসুবিধা থকা বুলি চিকিৎসকে তেওঁক কেঞ্চেল কৰিছিল। তেওঁ ফেচবুক পোষ্টযোগে জনাইছে। তেওঁক আপুনি কিবা জনাব যে কিহৰ কাৰণে সমগ্ৰ প্ৰক্ৰিয়াটো হ'ব লগা হৈছে, কি জনাব আপুনি? আমাৰ বোৰ্ড যিটো থাকে ইউবি এবি কনষ্টেবলৰ, তাতে এজন ডক্টৰ থাকে। ডক্টৰৰ যিটো আছে কাম যিটো আছে, ডক্টৰ যদি লিখি দিয়ে কিবা অসুবিধা আছে পুলিচৰ কাৰণ ফিট নহয়, তো আমাৰ বোৰ্ড যিটো থাকে ডিষ্ট্ৰিক্ট লেভেল বোৰ্ড, তেওঁলোক ডিছকুৱালিফাই কৰে। পৰন্তু এইটো মিনিং নহ'ল কি কেণ্ডিডেট ডিছকুৱালিফাই হৈ গ'ল। কেণ্ডিডেট যিটো ডক্টৰ লিখিছে দি কাৰণ যদি মেডিকেল কলেজত গৈ এটা চাৰ্টিফিকেট আনে ইয়া বোৰ্ড বহাই কাহে কি না সেইটো ভুল হৈছে, ডক্টৰো ভুল হ'ব পাৰে। যদি এনেকৈ আহে তো আমাৰ ইয়াতে আহিলে আকৌ আমি পৰীক্ষা দিবলৈ তেখেতক চান্স দিম। আমি কোনো কেণ্ডিডেটক মই কৈছোঁ যিকোনো কাৰণত যদি ৰিজেক্ট হৈছে আৰু এই ৰিজেকশ্যনৰ কাৰণ যদি ভুল হৈছে, আমি ছেকেণ্ড টাইম চান্স দিম পূৰা ৰিক্ৰুটমেণ্ট পাতিবলৈ। কাৰণ আমাক বেষ্ট মানুহ লাগে, আমাক কোনো কাৰো লগত আমাৰ অন্যায় কৰিবলৈ বিচৰা নাই, কাৰো লগত আমাৰ এইটো নাই, দ্বেষ নাই, কাৰো লগত বন্ধুত্ব নাই। আমাক চবতকৈ ভাল যে কেণ্ডিডেট হ'ব আমি চিলেক্ট কৰি পুলিচত আনিম, এইটো আমাৰ ধ্যেয় আছে একদম। আপোনাৰ পৰা বিদায় ল'ম। শেষত এটা কথা জানিবলৈ যত্ন কৰিম, অসম আৰক্ষীৰ যি SI পৰীক্ষা আপোনালোকে পাতিবলৈ গৈ আছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে যে এমাহৰ ভিতৰতে আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। কিমান দিনৰ ভিতৰতে এই পৰীক্ষা অনুষ্ঠিত হ'ব? আপুনি যিসকল প্ৰাৰ্থী বা যিসকল নিবনুৱাই অধীৰ আগ্ৰহেৰে বাট চাই আছে অসম আৰক্ষীৰ পৰীক্ষাত, SI পৰীক্ষাত পুনৰ বহিব তেওঁলোকে, আৰু কি আশাত দৰাচলতে তেওঁলোকে বহিব, যিহেতু দেখা গৈছে যে পৰীক্ষাত তেওঁলোকে বহাৰ সময়তে আচলতে এনেধৰণে প্ৰশ্নকাকত লিক হ'ব লগা হৈছে। গতিকে কি বিশ্বাসত পুনৰ অসম আৰক্ষীৰ যি পৰীক্ষা, সেই পৰীক্ষা তেওঁলোকে বহিব, বা কিমান দিনৰ ভিতৰত আপোনালোকে অসম আৰক্ষীৰ SI পৰীক্ষা অনুষ্ঠিত হ'ব? স্পষ্টকৈ ক'ব লাগে যে কিমান দিনৰ ভিতৰত আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰিব?
আমি আমাৰ এছ পিবিলাকক চবক লিখিছোঁ কি কেতিয়া কেতিয়া ভেনিউ খালী থাকিব কাৰণ কেতিয়াবা কোনোবা স্কুলত কোভিড চেণ্টাৰ চলি থাকে ক'ৰবাত কিবা বেলেগ অসুবিধা আছে ক'ৰবাত ইনভিলেটেড নাথাকে তেওঁলোকক আমি টাইম দিছোঁ কি 30 তাৰিখৰ আগতে আমাক 30 ছেপ্টেম্বৰৰ আগতে আমাক লিষ্ট দি দিয়ক কি ক'ত ক'ত আপোনালোক পাতিব পাৰিব যদি এই 30 তাৰিখৰ আমাক এই লিষ্ট পাই যাম তো আমি ফাৰ্ষ্ট উইকত অক্টোবৰ আমি এডমিট কাৰ্ড ইছ্যু কৰিম ফাৰ্ষ্ট উইকত এডমিট কাৰ্ড তেওঁলোক পাই যাব আৰু তাৰ পাছত আমি লাষ্ট উইক অক্টোবৰ या ফাৰ্ষ্ট উইক নৱেম্বৰত পৰীক্ষা পাতি দিম আমাৰ সেইটোৱে প্লান আছে এতিয়া আমি তেওঁলোকক লিখিছোঁ এছ পিবিলাকক কি 25 অক্টোবৰৰ পাছত যিদিনা এভেইলেবল আছে আমাৰ ভেনিউবিলাক আমাক জনাই দিব আমি পৰীক্ষা পাতি দিম নিকা হ'ব 100% পৰীক্ষা 100% নিকা হ'ব স্বচ্ছ হ'ব নিকা হ'ব কেণ্ডিডেটবিলাকক মই এচুৰেঞ্চ দিছোঁ আপোনালোক কম্পিটেঞ্চি যিমান আছে তাতে দেখাব লাগিব কোনো ডাউট মনত ৰাখিব নালাগে মানুহৰ মাথাত ডাউট থাকিলে অকণমান নাৰ্ভাছ হৈ থাকে আৰু যিটো পাৰফৰ্মেঞ্চ দিব পাৰে দিব নোৱাৰে তেতিয়া নাৰ্ভাছনেছ তো এইটো মনৰ পৰা একদম ওলাই দিব লাগে মই তেওঁলোকক সেইটোৱে অনুৰোধ কৰিছোঁ এইটো মনৰ পৰা একদম ওলাই দিয়ক কি কিবা হ'ব স্বচ্ছ হ'ব নিকা হ'ব পৰীক্ষা আৰু যিমান মেৰিট বেছড হ'ব এই ল'ৰাবিলাক চাকৰিত আহিব ধন্যবাদ জনাইছোঁ আৰু খুব কথাখিনি আপুনি স্পষ্টকৈ ক'লে আৰু আমি আশা কৰিম যে অনাগত দিনত অসম আৰক্ষীৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু SI পৰীক্ষা যি অনুষ্ঠিত হ'ব ইতিমধ্যে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষগৰাকীয়ে ইতিমধ্যে জনাইছে আৰু খুব কম সময়ৰ ভিতৰতে অসম আৰক্ষীৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কেইবাটাও যিহেতু খেলিমেলি দেখা গৈছে আৰু তেওঁ কথা দিছে যে এইবাৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব অসম আৰক্ষী যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়